প্ৰতিদিনে ৰোগী ভিৰ হোৱা এখন আচৰিত চিকিৎসা কেন্দ্ৰ। পুৱা 9 বজাৰ পৰা সন্ধিয়ালৈকে ভিৰ কৰে ৰোগীয়ে। বিশেষজ্ঞ চিকিৎসকে চিকিৎসা সেৱা আগবঢ়ায় এই চিকিৎসা কেন্দ্ৰত। ডিব্ৰুগড় মেডিকেললৈ যোৱাৰ পৰিৱৰ্তে ডিমৌলৈ ঢাপলি মেলিছে বহু ৰোগী। নাজিৰা, গেলেকী, শিমলুগুৰি, আমগুৰিৰ ৰাইজেও লাভ কৰিছে এই চিকিৎসা সেৱা। বৰ্তমান চিকিৎসা সেৱা আগবঢ়োৱাত বিশেষ জনপ্ৰিয় হৈ পৰিছে ডিমৌ ৰাইচাইত থকা সাৰথী পলিক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ। ডিমৌ চাৰিআলি হৈ নিতাই পুখুৰীলৈ যোৱা পথত আপোনালোকে দেখিবলৈ পাব সাৰথী পলিক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ। ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজ আৰু গুৱাহাটী মেডিকেল কলেজৰ অভিজ্ঞ চিকিৎসকে চিকিৎসা সেৱা আগবঢ়াই আহিছে এই চিকিৎসা কেন্দ্ৰত। লেবৰেটৰী, এক্স-ৰে, আল্ট্ৰাছাউণ্ডৰ বাবে প্ৰয়োজনীয় উন্নত প্ৰযুক্তি উপলব্ধ থকা এই কেন্দ্ৰটোত মেডিচিন বিশেষজ্ঞ, প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ, শিশু বিশেষজ্ঞ, হৃদৰোগ বিশেষজ্ঞকে আদি কৰি সকলো ধৰণৰ সমস্যা সমাধান কৰিব পৰাকৈ বিশেষজ্ঞ চিকিৎসক উপস্থিত থাকে এই চিকিৎসা কেন্দ্ৰত। সুন্দৰ চিকিৎসা সেৱাৰ ব্যৱস্থা থকাৰ বাবেই বৰ্তমান উজনি অসমৰ বিভিন্ন প্ৰান্তৰ ৰোগীসকলে সাৰথী পলিক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত পুৱা ভাগৰ পৰাই ভিৰ কৰা পৰিলক্ষিত হৈছে। বাটকুৰি বাই ডিব্ৰুগড় মেডিকেললৈ যোৱাৰ পৰিৱৰ্তে ডিমৌত থকা এই চিকিৎসা কেন্দ্ৰত ভিৰ কৰিছে ৰোগীসকলে। এই কেন্দ্ৰত চিকিৎসা সেৱা লাভ কৰি বেছি সংখ্যক ৰোগীয়েই সুস্থ হৈ উঠিছে আৰু বৰ্তমান সময়ত শিৱসাগৰ, নাজিৰা, শিমলুগুৰি, আমগুৰি আদি অঞ্চলৰ পৰাও বিভিন্ন ৰোগত আক্ৰান্ত হৈ থকা ৰোগীসকলে ডিমৌৰ সাৰথী পলিক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰলৈ চিকিৎসা সেৱা লাভ কৰিবৰ বাবে যোৱা পৰিলক্ষিত হৈছে। এই চিকিৎসা কেন্দ্ৰত চিকিৎসা সেৱা আগবঢ়াই অহা অসম মেডিকেল কলেজৰ মেডিচিন বিশেষজ্ঞই কি কয় চাওঁ আহক। নমস্কাৰ, মই ডক্টৰ অসীম চমুৱা, জেনেৰেল মেডিচিন বিভাগৰ ডিব্ৰুগড় AMCHৰ। মই ইয়াত সপ্তাহত ডিমৌ সাৰথীত সপ্তাহত দুদিনকে ভিজিট কৰোঁ। মেডিচিন বিভাগৰ যদি কিবা জড়িত যদি বেমাৰ ৰিলেটেড কিবা যদি থাকে, ইয়াত সপ্তাহত দুদিনকে মোক আপোনালোকে পাব। ইয়াৰোপৰি সাৰথী পলিক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত হৃদৰোগৰ চিকিৎসা সেৱা আগবঢ়াই অহা গুৱাহাটী মেডিকেল কলেজৰ হৃদৰোগ বিশেষজ্ঞই কি কয় চাওঁ আহক। নমস্কাৰ, মোৰ নাম ডক্টৰ অনিমেশ দেৱনাথ। বৰ্তমান assistant professor, I've been working in Guwahati Medical College, but at present, due to public interest, I've been working in Jorat Medical College, the Department of Cardiology. আৰু প্ৰতি মাহে মই 2বাৰ বা 3বাৰ ইয়াতে সময় উলিয়াই অলপ সময়ৰ কাৰণে ডিমৌ বাকী ৰাইজৰ কাৰণে আহোঁ 1-2 ঘণ্টাৰ বাবে। আৰু ইয়াতে মই প্ৰথমৰ পৰা জড়িত আৰু ইমান দিন ডিউটি কৰাৰ পিছত, ইমান দিন ইয়াতে অহাৰ পিছত এটা বস্তু অনুভৱ কৰিলোঁ, আমাৰ সমাজত বহুত ডায়েবেটিছ ৰোগী আছে আৰু লগতে উচ্চ ৰক্তচাপ থকা পেচেণ্ট আমি ধেৰ পাইছোঁ। লগতে আমি ৰুটিন চেকআপ কৰোঁতে, হেল্থ কেম্প কৰোঁতে হাৰ্টৰ পেচেণ্টৰ, হৃদয় ৰোগীও আমি বহুত দেখিব পোৱা গৈছে আৰু তাহাঁতক আমি উপযুক্ত ট্ৰিটমেণ্ট দি, সেৱা দি আমি ধুনীয়াকৈ তেখেতৰ ভাল এটা স্বাস্থ্যৰ কামনা কৰি আমি ট্ৰিটমেণ্ট চলাই আছোঁ আৰু এনেদৰে আমি কাম কৰি যাম বুলি ভাবিছোঁ আৰু অৱগত দিনত আমি আৰু হেল্থ কেম্প কৰিম বুলি আশা ৰাখিলোঁ। পেচেণ্টৰ সংখ্যা প্ৰায় প্ৰতিদিনে 20-15জনকৈ আহে, 15-20জনকৈ আহে। তাৰ মাজত আমি বহুত ধৰণৰ ৰোগী পাওঁ, লগতে থাইৰয়ডৰ আক্ৰান্তও বহুত মানুহ পাওঁ, লগতে ইউৰিক এচিডৰ প্ৰব্লেম থকা মানুহো আমি পাইছোঁ ইয়াতে। চ' এইখিনি গোটেই সমাজখিনি আমি এতিয়া এৱাৰনেছৰ আমি চলাইছোঁ। ডায়েবেটিছ কেম্প, হাইপাৰটেনশ্যন কেম্প, থাইৰয়ড কেম্প আমি কৰি আছোঁ প্ৰতি মাহে 1-2টা। চ' এনেকৈ আগবাঢ়ি যাওঁ। প্ৰতিদিনে শতাধিক ৰোগীক চিকিৎসা সেৱা প্ৰদান কৰা ডিমৌস্থিত সাৰথী পলিক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰে ৰাইজৰ বিশ্বাস আৰু আস্থা লাভ কৰিবলৈ সক্ষম হৈছে।